আপোনালোকে জানে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱাত ৰাজ্য চৰকাৰে এটা সাংস্কৃতিক আৰু ঐতিহ্য ক্ষেত্ৰ নিৰ্মাণ কৰাৰ কাম হাতত লৈছিলে। আজি মই ৰাতিপুৱাই এই ঐতিহ্য ক্ষেত্ৰ চাব আহিছোঁ। মোৰ মূল উদ্দেশ্যটো হ'ল যে 15 তাৰিখ বা 16 তাৰিখ বা এই মাহত এই প্ৰকল্পটি উদ্বোধন কৰিব পৰা যায় নেকি। কিছু কাম বাকী আছে। মই লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলৰ লগত কথা পাতিম। যদি আমি অহা 7 দিন বা 3 দিন বা 10 দিনত আমি সমাপ্ত কৰিব পাৰোঁ, তেতিয়াহ'লে আমি উদ্বোধন কৰিম। আৰু যদি আমি দেখা পাওঁ যে নহয় এই কামখিনি সমাপ্ত কৰিব পৰা নাযায়, তেতিয়াহ'লে আমি নিৰ্বাচনৰ পিছত ইয়াক উদ্বোধন কৰিম। গতিকে আজি এটা মই ক'ব গ'লে এটা সৰজমিন পৰ্যবেক্ষণ এটা কৰি যাওঁ বুলি ইয়ালৈকে। অসমবাসীৰ বাবে ভাল খবৰ যে প্ৰধানমন্ত্ৰীৰ পিছত আকৌ গৃহমন্ত্ৰী এটা এতিয়ালৈকে গোটেই কথাখিনি মই আজি গৈ পেলাই ইয়াত যিখিনি দেখিলোঁ তাৰ ওপৰত গুৱাহাটীত জুকিয়াই পেলাই আমি ইয়াক সিদ্ধান্ত ল'ম। 14 মাৰ্চৰ কথা তেনেকুৱা একেবাৰে সিদ্ধান্তটো আমি লোৱা নাই, কাৰণ মই আজি চাইহে গ'লোঁ। এতিয়া মই এবাৰ চাই লওঁ। চোৱাৰ পিছত খুব যদি ভাবোঁ যে কৰিব লাগে, কৰিব পৰা যাব। যদি কৰিব বোলে নহয় আৰু অলপ সময় লৈ কৰোঁ, গতিকে বিষয়টো আজি গধূলিৰ ভিতৰত আমি পৰিষ্কাৰ কৰিম। এতিয়া প্ৰথম, দ্বিতীয়, তৃতীয় পৰ্যায় 3টা পৰ্যায়ৰ কাম প্ৰায় একেলগে চলি আছে। গতিকে ইয়াতে বিল্ডিং বুলি এটা বিল্ডিঙে বাকী আছে। বাকীখিনি মিউজিকেল ফাউণ্টেন, লাইট এণ্ড চাউণ্ড শ্ব', বাকীখিনি আনুষংগিক, মানে যিখিনি আমাৰ মেইন কনষ্ট্ৰাকশ্যন এক্টিভিটি 80% কমপ্লিট হৈছে। 20% আমি যিটো টাল বিল্ডিং বুলি কওঁ, সেই বিল্ডিং এটা হ'ব খালি বাকী আছে। সেইটো প্ৰায় 70% হৈ গৈছে। আৰু বাকীখিনি এতিয়া ইয়াত এটা যিটো ৰূপ দিয়াৰ কথা যে মিউজিকেল শ্ব' হ'ব, লাইট এণ্ড চাউণ্ড শ্ব' হ'ব, এটা মিউজিকেল ফাউণ্টেন হ'ব, ল'ৰা ছোৱালীবিলাকে আহি খেলিব পৰাকৈ এটা চিলড্ৰেন জ'ন হ'ব। এতিয়া বেচিকেলি সেই পাৰ্টটোহে আমাৰ ইয়াত বাকী আছে। যিটো হাৰ্ডৱেৰ হৈ গ'ল, ছফ্টৱেৰখিনি বাকী আছে। চাওক, আমাৰ কাৰণে এটা গৌৰৱৰ কথা। যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লাচিত বৰফুকনৰ ইমান ডাঙৰ সুন্দৰ প্ৰকল্প এটা উদ্বোধন কৰি থৈ গৈছে। ইয়াৰ পিছত অসমৰ জাতীয় জীৱনক ঐতিহ্যমণ্ডিত, মহিমামণ্ডিত কৰাৰ বাবে আমি বটদ্ৰৱা হাতত লৈছিলোঁ। বটদ্ৰৱাও সমাপ্তিৰ পথ। তৃতীয়তে আলাবৈ ৰণৰ আৰু এখন ক্ষেত্ৰ চলি আছে। আলাবৈ ৰণৰ 10,000 সৈনিকক সুঁৱৰি মাধৱদেৱ কলাক্ষেত্ৰ আমি সম্পূৰ্ণ কৰিলোঁ। এই বছৰতে আমি পাটবাউসীটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱক লৈ পেলাই তাতো এটা ডাঙৰ প্ৰকল্পৰ কাম আমি আৰম্ভ কৰিম। গতিকে এটা মোৰ মতেদি এটা জাতিটোৱে ইমান কাম 2 বছৰ, 2.5 বছৰৰ ভিতৰত সুন্দৰভাৱে আজি সমাপ্ত কৰিব পাৰিছে। এইবোৰ আমাৰ বাবে গৌৰৱৰ কথা। সমান্তৰালভাৱে 13 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰ্চুৱেলি নতুন দিল্লীৰ পৰা ইয়াত টাটাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটোৰ কামো আৰম্ভ কৰিব জাগিৰোডত। গতিকে কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ যোৱাৰ দৰে বিৰাসত ভি বিকাশ ভি, ঐতিহ্যও আৰু বিকাশো। আমি ঐতিহ্যৰো হাতত লৈছোঁ, বিকাশো হাতত লৈছোঁ। আমি তাৰ এটা ধুনীয়া সংমিশ্ৰণ আমি কৰিছোঁ। গতিকে আজি আপোনালোকে দেখিছে কি এটা বৈকুণ্ঠপুৰী সদৃশ এই থানখনে। এতিয়াই কামটোতো মই আগতে কৈছোঁ যে আৰু 20% হ'ব বাকী আছে। এতিয়া এটা কি বৈকুণ্ঠপুৰী সদৃশ এটা ৰূপ লৈছে। নাই আৰু কিমান 6 মাহৰ কাম। যদি আপুনি বাকী যিটো ফিনিচিং, গ্ৰাছ লগোৱা, মিউজিকেল ফাউণ্টেন লগোৱা, লাইট এণ্ড চাউণ্ড কৰা, গোটেইখিনি 6 মাহৰ কাম। 10 মে আমাৰ চৰকাৰৰ 3 বছৰ হ'ব। 10 মে দিনাখনতো আৰু আমি পৰ্যটকে একদম খুলিবই পাৰিব, সেইটোতো টাৰ্গেট আছেই।